নমস্কাৰ দৰ্শক বন্ধুসকল, আমি আপোনালোকৰ মাজত বিভিন্ন ধৰণৰ হৰৰ কণ্টেণ্ট লৈ আহিছোঁ আৰু এইবাৰ আমি এটা চিৰিজ চলাই আছোঁ য'ত আমাৰ যিবিলাক ভুক্তভোগী আছে তেওঁলোকে নিজৰ ষ্টৰি শ্বেয়াৰ কৰি আছে। আৰু আজিও ঠিক তেনেদৰে আৰু এটা ষ্টৰি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আমাৰ লগত সেই ল'ৰাজন আছে যাৰ লগত এই ঘটনাটো হৈছিল। বাকীখিনি কাহিনী আমি তেওঁৰ পৰা জানিম। তুমি কৈছিলা তোমালোকৰ কিবা কাহিনী হৈছিল, আমাক অলপ জনাই দিবা কেনেকুৱা আছিল। হয়, মোৰ জীৱনত বহুতকেইটা ঘটনা হৈছে। তাৰে ভিতৰত মই দুটা কাহিনী আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ। মানে আজিৰ পৰা প্ৰায় 4 বছৰ আগৰ ঘটনা এইটো। আৰু আমাৰ ঘৰত মানে কি ভাড়া দিয়া যায়, প্ৰায় এতিয়াও ভাড়া দিয়া যায়, কিন্তু আজিৰ পৰা 4 বছৰ আগত যিটো ভাড়াতীয়া আছিল, এই এজনী হাজবেণ্ড ৱাইফ, এই সিহঁতে আছিল আপোনাৰ এই বৰদলৰ ছাইডৰ পৰা। সিহঁতে মানে কি ভাড়াত আছে, সিহঁতে আগতে এনেকুৱা নাছিল। মানে যেতিয়া সিহঁতে থকা কৰিলে তাৰে পিছত কি সিহঁতক বহুত অত্যাচাৰ কৰা কৰিলে, ওপৰৰ পৰা শিল মাৰা কৰিলে, বহুত অত্যাচাৰ কৰে। আৰু এদিনাখন কি হ'ল, ঘৰত কোনো নাই, মই অকলে আছোঁ, আম্মাও নাই, সিহঁতে কি বজাৰ কৰিব গৈছিল। তাৰপিছত মই শুই থাকোঁতে দুপৰীয়া প্ৰায় 12টা 12:30মান বাজিছে। তাৰপিছত মই শুই থাকোঁতে কি হ'ল, মোৰ দৰজাখন খোলা শব্দ এটা পালোঁ। শব্দটো পোৱাৰ লগে লগে মই উঠি আহি চাওঁ কোনো নাই। তাৰপিছত তাৰে 10-15 মিনিটমান পিছত আৰু এটা শব্দ শুনিলোঁ, কিন্তু সেইটো দৰজা মৰা শব্দ আছিল। তাৰপিছত সেনেকৈ থাকিলোঁ মই। তাৰে 3-4টামান বজাত তাৰমানে সিহঁতে বজাৰ কৰি আহিলে ঘৰত অহাৰ পিছত যেতিয়া দৰজাখন খুলি চাই, গোটেই মানে কি বিছনা চাদৰৰ পৰা টচাকৰ পৰা গোটেই উঠি থোৱা আছে ঘৰত। তাৰপিছত এই মজিয়াখনত বহুত বেহাৰ পৰি আছে। তাৰপিছত এই আলনাডালৰ কাপোৰবিলাকো চব মাটিত পৰি আছে, আৰু যিটো আপোনাৰ বাল্টিং খোৱা পানী থাকে তাতে কিবা কাগজৰ টুকুৰা পৰি আছে। তাৰপিছত আমি ভাবিলোঁ এইটো কি হ'ব পাৰে। তাৰপিছত আৰু আমি সৰু থাকোঁতে তাৰমানে কি আমাৰ যিখন পুৰণ ঘৰত দৰজা আছিল, সেই দৰজাখনত এই কিবা তাবিছে, এই কিবা বেহাৰ এনেকুৱাকৈ কি আমাৰ ঘৰত আলি দিছিল, আৰু জাল আলি দিয়াতে তাৰমানে সেইটো নাই। সেইদিনাৰ পৰা সেইটো দেখা নাই। যেতিয়া তাৰমানে মই শব্দটো শুনিলোঁ, মই ভাবিছোঁ বোলে সেই শব্দটোৰ দ্বাৰা কিবা আছিল ঘৰত। তাৰপিছত সেনেকৈ গ'ল। সেইটো আছিল মোৰ জীৱনত দেখা ঘটনা। তাৰপিছত মোৰ জীৱনত আৰু এটা তাতকৈ ভয় লগা ঘটনা হ'ল, তেতিয়া আপোনাৰ একজেক্ট পাহৰিলোঁ, মই 8-9 মানত পঢ়ি আছোঁ। তেতিয়া মোৰ বয়স প্ৰায় আপোনাৰ 14-15 মান হ'ব। তাৰপিছত আমাৰ ওচৰতে থকা যিটো বৰলীয়া নদী, তাত আমি প্ৰায় জাল মাৰোঁ। আমাৰ লগৰ কেইটা জাল মাৰোঁ। জাল মাৰি থাকোঁতে এদিনাখন কি হ'ল, সেইদিনা শনিবাৰ আছিল। শনিবাৰ থাকোঁতে মই জাল মাৰি আছোঁ। এনেহ'লে মই নদীটোৰ এইপাৰে জাল মাৰোঁ, কিন্তু সেইদিনা মই অকলে কি কৰিছোঁ, সেইপাৰে গৈছোঁ। কবাস্থানখন কাষতে আছে। কবাস্থানখনৰ ওচৰত মানে কি দলংখনৰ তলত জাল মাৰি আছোঁ। জাল মাৰি থাকোঁতে মই আগত যিখন দলং আছিল, সেই দলংখনৰ সূতাকেইটা মানে দলংখন ভাঙোতে সূতাকেইটা মানে উঘলি নিয়া নাই, তাৰমানে সূতাকেইটা কাটি নিছে। জালখন মোৰ বুজি গ'ল পানীত। বুজি যোৱাৰ পিছত মই ভাবিলোঁ যে মই আনিব পাৰিম, মানে কি মই সাঁতুৰিব পৰাৰ হেৰিত মই ভয় কৰা নাই, আনিব গ'লোঁ। কিন্তু সেইদিনা মোৰ সাঁতুৰিব পৰা নাই, পানীৰ পৰা পৰি গৈ মানে কি মই এনেকৈ আছোঁ। আৰু এনেকৈ থাকোঁতে তাৰমানে কি ওপৰৰ পৰা মানুহ দেখা পালে, মই আটা বাঢ়ি আছোঁ, মানুহে দেখা পালে এই নামি আহি কেনে মোক উঠাই লৈ গ'ল। সেনেকৈ আছোঁ। গধূলি আৰু জাল মাৰিব গ'লোঁ। জাল মাৰিব যাওঁতে আহিলোঁ ৰাতি, ভাত পানী খাই শুই আছোঁ। প্ৰায় তেতিয়া ৰাতি 2-2:30মান বাজিছে। মই সপোন দেখিলোঁ। সপোনত মানে কি মোক এনেকুৱাই দেখাইছে, মানে কি মই জাল মাৰি থাকোঁতে এই নদীৰ পৰা পৰি গ'লোঁ। মানে কি জালখনো বজি গৈছে, মোৰ নদীৰ পৰা পৰি গৈছে, মোৰ সপোনত সেইটো ভাৱ আহি আছে। তাৰপিছত মই যেতিয়া পৰিছোঁ, মানে কি মোক বিচনাখনৰ পৰা পেলাই দিছে। তাৰপিছত মই এনেকুৱা আক্ৰাউণ্ড মাৰিলোঁ। চৌকেছটো এইফালে আছে, চৌকেছত ধৰিলোঁ, চোফাত ধৰিলোঁ, এনেকৈ আহি আছোঁ। মানে কি মই নদীটোত পৰি কেনে মই হাতী এই সূতাত ধৰি পাৰ হৈ আছোঁ। আৰু তাৰপৰা দৰজাখন খুলিব ধৰাৰ লগে লগে মই সাৰ পালোঁ। তেতিয়া মই ভাবিছোঁ যে মোৰ গাত কিবা লাগিছে কিজানি। তাৰে পিছদিনা মই সেনেকৈ ঘৰত ক'লোঁ, ঘৰত জনালোঁ। ঘৰত তেতিয়া মোক কৈছে কি বোলে এই তুমি এনেকৈ জাল মাৰি থাকাতে কিবা লাগিছে কিজানি। তাৰপিছত জনাবক দেখালোঁ, জনাবে চাই পেলাই কৈছে মোৰ গাত কিবা লাগিছে। তাৰে পিছত মোক কিবা তাবিজ দিছে। তেতিয়াৰ পৰা মোৰ এই সেনেকুৱা ঘটনা হোৱা নাই। সেইটোৱে মোৰ কাহিনী। তুমি আজি তোমাক সময় দিয়াৰ বাবে ধন্যবাদ। আৰু এনেকুৱা ষ্টৰি আমি কভাৰ কৰি আছোঁ গোটেই আমাৰ পিছত। তোমাৰ যদি কোনো চিনাকি আছে যে তেওঁলোকৰ ষ্টৰি আমাক শ্বেয়াৰ কৰিব বিচাৰে, আমাক জনাবা। আৰু যদি আপোনালোকৰ কোনোবা আমাক ষ্টৰি দিব বিচাৰে, মানে আমাৰ লগত আহিব বিচাৰে, আমাক যোগাযোগ কৰিলে হ'ল, আমি আপোনালোকক নিশ্চয় কভাৰ কৰিম। আৰু ভূত প্ৰেতৰ সম্পূৰ্ণ ভিডিঅ' আমাৰ চেনেলত আপলোড কৰা আছে, আৰু সকলো প্ৰকাৰৰ ভিডিঅ' পাব আমাৰ তাতে, মানে মেইনলি ভূত প্ৰেতৰ ওপৰতে। আমাক ছাবস্ক্ৰাইব কৰি চাই ল'ব পাৰিব। ধন্যবাদ।